নমস্কাৰ, আজি মই আপোনালোকলৈ আটাৰ নাস্তাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত একেবাৰে সহজতে এইদৰে বনাব পাৰিব, ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰিব, যিকোনো সময়ত চাহৰ লগত খাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই নাস্তাটো বনাবলৈ এবাটি আটা লৈছোঁ। আপোনালোকে আধা আটা আধা ময়দাও ল'ব পাৰে বা অকল ময়দাৰেও বনাব পাৰে। মই আটা লৈছোঁ, আটা দিলে হেলথি হয়। ইয়াত মই আধা চামুচ নিমখ দি দিছোঁ, আধা চামুচ আজৱাইন দি দিছোঁ, আধা চামুচ ক'লা জিৰা দি দিছোঁ। এইকেইটা বস্তু থাকিলে দি দিব, খাবলৈ বেছি সোৱাদ লগা হয়। ইয়াত মই 2 চামুচ ঘি দি দিম। ৰিফাইনো দিব পাৰে, কিন্তু ঘি দিলে নাস্তাটো একেবাৰে ক্ৰিস্পি হয়। থাকিলে ঘি দিব। এতিয়া গোটেইখিনি মই ভালদৰে এইখিনি মিলাই ল'ব লাগিব। আপোনালোকে মই ৰিফাইনতে ভাজিম, কিন্তু ময়ানটো আপোনালোকে পাৰিলে ঘিত দি দিব। ঘিৰে দিলে একেবাৰে মচমচীয়া হ'ব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইখিনি মই ঘিৰ সৈতে ভালদৰে মিলাই ল'লোঁ। ভালদৰে ল'ব লাগিব। এইদৰে আপোনালোকে চাই ল'ব। এইদৰে যদি বান্ধ খায় তেতিয়া আপোনালোকে ঘি আৰু দিব নালাগে। যদি এইদৰে দিওঁতে ভাগি থাকে তেতিয়া আপোনালোকে অলপ আৰু ঘি দি ল'ব। এইখিনি মোৰ এইদৰে দিলে দেখিছেনে, এইদৰে বান্ধ খাই গৈছে। এইটো এটা জোখ। এইখিনি ভালদৰে জোখত দি দিলে নাস্তাটো একেবাৰে ধুনীয়াকৈ আপোনালোকে বনাব পাৰিব আৰু ভাল হ'ব। এইখিনি মই ভালদৰে মিলাই লোৱা হৈ গ'ল। এতিয়া মই ইয়াতে পানী কমকৈ দি এইখিনি মঠি ল'ব লাগিব। পাতল কৰিব নালাগে, অলপ ডাঠকৈ ৰাখিব লাগিব। জোখটো দেখাই দিম। এইদৰে কমকৈ পানী দি এইখিনি মই মঠি ল'ম। এইখিনি মই ভালদৰে মঠি ল'লোঁ। এইটো জোখত হৈ যায়। এয়া দেখিছেনে, বেছি পাতল নকৰিব। এতিয়া মই ৰেষ্ট দিব লাগিব। ঢাকোনেৰে ঢাকি এইখিনি মই 15 মিনিট সময় থৈ দিম। 15 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এইপিনে মোৰ 15 মিনিট সময় হৈ গ'ল। এতিয়া মই এইখিনি আকৌ অলপ মঠি ল'ম। এতিয়া ইয়াৰে এইদৰে মই ৰুটি আমি যিদৰে বেলোঁ সেইদৰে মই বেলি ল'ম। পাতলকৈ বেলি ল'ব, যিমান পাৰি পাতল। এইদৰে লৈ অলপ ওপৰত আটা ছটিয়াই লৈছোঁ। এইদৰে আপোনালোকে বনালে ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰিব। এতিয়া মই বেলিম। যিমান পাৰি পাতলকৈ বেলিব। মই পাতলকৈ এইদৰে বেলি ল'লোঁ। এয়া দেখিছেনে, এইটো জোখত বেলি লৈছোঁ। একেবাৰে পাতলকৈ, যিমান পাৰি পাতলকৈ বেলি ল'ব। এতিয়া ইয়াৰ ওপৰত মই ৰিফাইন দি দিম, ঘি দিলেও হ'ব। এইখিনি ভালদৰে লগাই ল'ব লাগিব। এয়া মই ৰিফাইনখিনিও ভালদৰে এইদৰে লগাই ল'লোঁ। ইয়াৰ ওপৰত এইদৰে অলপ আটা ছটিয়াই লৈছোঁ। এইদৰে ভালদৰে ৰিফাইনখিনি আপোনালোকে লগাই ল'ব। তেতিয়া ভাজিলে লেয়াৰবোৰ ধুনীয়াকৈ ওলাই পৰিব। এইদৰে আটাখিনিও মই ভালদৰে এইদৰে লগাই লৈছোঁ। ইয়াত মই সামান্য পৰিমাণৰ চাট মছলা দি দিছোঁ। আপোনালোকে ভাল পালে ৰেড চিলিও দিব পাৰে আৰু ধনিয়াৰ গুড়িও দিব পাৰে। ল'ৰা ছোৱালীয়ে খালে
ৰেড চিলি নিদিলেও কথা নাই, এইদৰে মই অলপ চাট মছলা দি লৈছোঁ। এতিয়া এইখিনি মই ভালদৰে ৰোলৰ দৰে মেৰিয়াই যাম। এইটো জোখত একেবাৰে সহজতে ধুনীয়াকৈ আপোনালোকে বনাব পাৰিব। এয়া দেখিছেনে, এইদৰে ৰেডি কৰি ল'লোঁ। এতিয়া মই ইয়াৰে এইদৰে দুটা ভাগ কৰি লৈছোঁ। লৈ পিচ পিচকৈ এইদৰে কাটি ল'ব লাগিব। এয়া দেখিছেনে, এইদৰে লেয়াৰবোৰ হ'ব। এইদৰে এতিয়া ইয়াতে এইদৰে অলপ হেঁচি দিব, দি এইদৰে অলপ বেলি ল'ব। বেছি বেলি থাকিবও নালাগে, এইদৰে অলপ এইদৰে বেলি ল'লেই হৈ যাব। এয়া দেখিছেনে, এয়া এটা মই দেখাই দিলোঁ। আৰু এটা দেখাই দিছোঁ। এইদৰে লৈ ল'ব, লৈ এইদৰে বেলি দিব। এইদৰে মই গোটেইখিনি বেলি ৰেডি কৰি লওঁ। এইদৰে মই গোটেইখিনি বেলি এইদৰে ৰেডি কৰি ল'লোঁ। এয়া দেখিছেনে, মই কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি ভালদৰে গৰম কৰি লৈছোঁ। গৰম কৰি গেছৰ ফ্লেমটো ল' টু মিডিয়ামত দি দিছোঁ। একেবাৰে ল'টো নাৰাখিব আৰু হাই কৰিও নিদিব। এতিয়া এইদৰে মই দি গৈছোঁ। এতিয়া মই এইদৰে লুটিয়াই দি দিম। এয়া দেখিছেনে লেয়াৰবোৰ। এইদৰে ল' টু মিডিয়ামত অলপ ৰংচঙীয়াকৈ ভাজিব লাগিব। যিমানে ভাজিব, এয়া দেখিছেনে লেয়াৰবোৰ এইদৰে খোল খাই আহিব। এয়া দেখিছেনে, এইদৰে আপোনালোকে ল' টু মিডিয়ামত, ল' কৰিও নিদিব। ল' কৰি দিলে বহুত বেছি ৰিফাইন ভিতৰলৈ সোমাই যাব। ল' টু মিডিয়ামত ভাজিব। হাই কৰি দিলেও ভিতৰটো নিসিজিব। এয়া মই হৈ গ'ল, নমাই ল'লোঁ। এতিয়া মই দ্বিতীয়বাৰো একেদৰে দি দিছোঁ। এইদৰে লুটিয়াই দি দিছোঁ। একেবাৰে সহজতে আপোনালোকে এই নাস্তাটো বনাব পাৰিব। ৰাতিপুৱা গধূলি যিকোনো সময়তে চাহৰ লগত খাব পাৰিব। এয়া মোৰ দ্বিতীয় বেচো এইদৰে ভজা হৈ গ'ল। এইদৰে মই নমাই ল'ম। এইদৰে মই গোটেইখিনি ভাজি, এয়া মোৰ নাস্তা ৰেডি হৈ গ'ল। এয়া দেখিছেনে, একেবাৰে আপোনালোকে সহজতে ঘৰত একেবাৰে মচমচীয়া হৈছে। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।